হেল্ল' দেৱু সুইট কেক ফেমিলি আজি আকৌ এটা কেক লৈ আহিলোঁ আপোনালোকৰ কাৰণে আৰু কেকটো কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব আৰু যদিহে নতুনসকলে চাই আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক লগতে কমেণ্ট এটাও কৰিব আৰু ইফালে দেখিছেনে এনেধৰণে ডট ডটকৈ দি গ'লোঁ আৰু এইটো বহুত ইমাৰ্জেঞ্চি কেক আছিলে তো মই কিবা এটা ডিজাইন দিলোঁ আৰু বনালোঁ আৰু তো ভাবিলোঁ অকণমান আপোনালোকৰ কাৰণে ভিডিঅ' কৰি থওঁ আৰু এইকেইদিন লং ভিডিঅ' একেবাৰে কৰা হোৱা নাই আৰু এইটো লৈছোঁ ৰ'জ নজেলটো আৰু চাওকচোন কেনেধৰণে এনেধৰণে ফুলো বনাই দিছোঁ নয়নতৰা ফুলৰ দৰে ফুল বনাই দিছোঁ ৰ'জ ফুলটো বনাই থাকোঁ ন তো ভাবিলোঁ আজি অকণমান কিবা বেলেগকৈ এটা অকণমান ডিজাইন দিওঁ তো সেইটো আপোনালোকক বোলো অকণমান দেখুৱাওঁ আৰু কেনেকুৱা লাগিছে ক'ব সেইটো দেখিছেনে এনেধৰণে দিছোঁ ইয়াত মই কালাৰ দিছোঁ ৰেড দিছোঁ তো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু দেখিছেনে মাজত এনেধৰণে য়েল্ল' দি দিছোঁ তো এইটো এনেধৰণে দিছোঁ আৰু ইয়াত লিফ দিম পাত দিম তো পাত দিলে মানে ধুনীয়াকৈ ডিজাইনটো ওলাই পৰিব আৰু এয়া ইতিমধ্যে হৈ গৈছে আৰু এইফালে পাতৰ কাৰণে মই নজেল এটা লৈছোঁ আৰু চাওকচোন কেনেধৰণে কাটি ল'লোঁ তো লিফ দিয়া নজেলটো নহ'লেও এনেধৰণে পাইপিং বেগ কাটিও পেলানিও লিফ নজেল বনাই ল'ব পাৰে তো মই আপোনালোকক সেইটো দেখুৱাই দিলোঁ আৰু কেনেকুৱা লাগিছে জনাব আৰু এইফালে এতিয়া লিখি দিলোঁ হেপী বাৰ্থডে আৰু ল'ৰাটোৰ নাম আছিলে অপূৰ্ব লিখিছোঁ আৰু ছাইডত চাওকচোন এনেধৰণে অকণমান ডিজাইন কৰি দিছোঁ